নমস্কাৰ বন্ধুসকল, অনলাইন সঁহাৰি ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি এইটো ভিডিঅ'ত মই দেখাবলৈ গৈ আছোঁ আপোনালোকে যদি আপোনালোকৰ গাঁৱত বা চহৰত যদি এখন থিয়েটাৰ আনি থিয়েটাৰখন প্ৰদৰ্শন কৰিব বিচাৰে, তেন্তে আপোনালোকে পুলিচৰ পৰা পাৰ্মিশ্যন ল'ব লাগে। তো পুলিচৰ পাৰ্মিশ্যন ল'বলৈ যেতিয়া আপোনালোকে যায় এপ্লিকেশ্যন লৈ, তেতিয়া আজিকালি ডাইৰেক্ট পুলিচ থানাৰ পৰা যোনটো আপোনাৰ লোকেল থানাৰ পৰা পাৰ্মিশ্যনটো প্ৰভাইড নকৰে। আপোনালোকে কি কৰিব লাগিব, এখন অনলাইনত আবেদন কৰিব লাগিব। থিয়েটাৰ বা যিকোনো আপোনালোকে কালচাৰেল ইভেণ্ট বা ৰেলীৰ কাৰণে কৰিলেও সেইখন আপোনালোকৰ প্ৰয়োজন হয়। গতিকে আপোনালোকে কেনেকৈ অনলাইনত আবেদন কৰি উলিয়াব, কাৰণ আপোনালোকে লোকেল থানাত যোৱাৰ লগে লগে আপোনালোকে নিশ্চয় গম পাই যাব যে এখন ডাইৰেক্ট লোকেল থানাৰ পৰা প্ৰভাইড নকৰে, SP অফিচৰ পৰা প্ৰভাইড কৰিব, ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচৰ পৰা। তো আপোনালোকে কেনেকৈ অনলাইন কৰিব আজি এইটো ভিডিঅ'ত দেখুৱাম। মই আজি থিয়েটাৰ কেনেকৈ আপোনালোকে প্ৰদৰ্শন কৰিব আৰু থিয়েটাৰৰ কাৰণে কেনেকৈ পাৰ্মিশ্যন ল'ব তাৰ বিষয়ে মই ক'ম, আৰু সেইটো আপোনালোকক মই এপ্লাই কৰি দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো যদি চাবলৈ আৰম্ভ কৰিছে তেন্তে ভিডিঅ'টো শেষলৈকে চাব। লগতে মোৰ চেনেলত যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি ৰাখিব, কাৰণ মই আপোনালোকৰ বাবে এনেধৰণৰ লাগতিয়াল কণ্টেণ্টবোৰ আনি থাকিম। গতিকে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়া বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মোৰ ছাইটটো অ'পেন হৈ আছে, তথাপি আপোনালোকক মই আকৌ পুনৰবাৰ অ'পেন কৰি দেখুৱাইছোঁ। মই এয়া ফায়াৰফক্সত এপ্লাই কৰি আছোঁ। ইয়াতে মই চিম্পলি পুলিচ ভেৰিফিকেশ্যন বুলি চাৰ্চ কৰিম। চাওক বন্ধুসকল, এইটো পুলিচ ভেৰিফিকেশ্যনটো ইয়াতে ওলাই আছে। ইয়াত মই চিম্পলি ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে বন্ধুসকল এইটো আছাম পুলিচ সেৱা সেতু যোনটো অপশ্যনটো আহিছে ইয়াত ক্লিক কৰিব। যদি আপোনালোকে ডাইৰেক্ট চাৰ্চ কৰি এইটো নোলায়, তেন্তে মই কমেণ্ট বক্সত বা ডেছক্ৰিপশ্যনত ডাইৰেক্ট লিংকটো দি দিম, আপোনালোকে তাত ক্লিক কৰি যাব পাৰিব। ডাইৰেক্ট চিম্পলি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত বন্ধুসকল, যদি আপোনালোকে প্ৰথমবাৰ এপ্লাই কৰিব আহিছে তেন্তে ইয়াতে মেনুত ক্লিক কৰিব। মেনুত ক্লিক কৰি আপোনালোকে লগ ইন আৰু ৰেজিষ্ট্ৰেশ্যন দুটা অপশ্যন আছে। আপোনালোকে প্ৰথমবাৰ যদি কৰিব আহিছে ইয়াতে এপ্লাই, তেন্তে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনাৰ নাম, মোবাইল নাম্বাৰ, পাছপৰ্ট ক্ৰিয়েট কৰিব লাগিব। এইবোৰ ডিটেইলছ দিয়াৰ পাছত আপোনালোকে চেণ্ড OTP কৰি 4টা সংখ্যা যাব আপোনালোকৰ মোবাইল নাম্বাৰত। সেইটো মোবাইল নাম্বাৰ OTP দিয়াৰ পাছত আপোনালোকে লগ ইন কৰিব পাৰিব। বন্ধুসকল, তেনেকৈ আপোনালোকে লগ ইন কৰাৰ পাছত মই এতিয়া চিম্পলি লগ ইন কৰিম। এই মোবাইল নাম্বাৰটো মোৰ অলৰেডি ছেভ হৈ আছে, আৰু ইয়াতে আই এম নট এ ৰবট অপশ্যনটোত ক্লিক কৰি গেট ষ্টাৰ্টেড ক্লিক কৰাৰ লগে লগে মই লগ ইন হৈ যাম। লগ ইন হোৱাৰ পাছত বন্ধুসকল, আপোনালোকে ইয়াতে বহুতকেইটা অপশ্যন আছে। আপোনালোকক মই অলৰেডি এটা ভিডিঅ' বনাই দেখুৱাইছিলোঁ যে পুলিচ ভেৰিফিকেশ্যন কেনেকৈ উলিয়াব পাৰি। তাৰ ভিডিঅ' মোৰ অলৰেডি আছে মোৰ চেনেলত, আপোনালোকে চাব পাৰিব। তো আজি মই দেখুৱাম আপোনালোকক কেনেকৈ আপোনালোকে NOC বা পাৰ্মিশ্যন লেটাৰ বুলিয়ে ক'ব লাগিব, যিকোনো আপোনালোকে ইভেণ্টৰ কাৰণে। এটা ধৰক আপোনালোকে কালচাৰেল ইভেণ্ট বা ৰেলী যিকোনো হওক বা ক্ৰিকেটৰ ইভেণ্ট এটা হওক, আপোনালোকে আজিকালি ডাইৰেক্ট লোকেল থানাৰ পৰা উলিয়াব নোৱাৰে। এইটো SP অফিচৰ পৰা আপোনালোকে পাৰ্মিশ্যনটো ল'বই লাগিব। তো কেনেকৈ আপোনালোকে উলিয়াব চাওক বন্ধুসকল, ইয়াতে দুটা অপশ্যন আছে। চাওক, পাৰ্মিশ্যন অব্লিক NOC ফৰ কালচাৰেল ইভেণ্ট, আৰু চাওক বন্ধুসকল এই তলতো আৰু এটা অপশ্যন আছে, পাৰ্মিশ্যন অব্লিক NOC ফৰ এণ্টাৰটেইনমেণ্ট এণ্ড কমাৰ্চিয়েল ইভেণ্ট। চাওক বন্ধুসকল, ইয়াতে দুটা কথা আপোনালোকে নিশ্চয় মনোযোগ কৰিব। প্ৰথম যোনটো অপশ্যনটো আছে ইয়াতো আপোনালোকে কৰিব পাৰে। ইয়াত কিন্তু থিয়েটাৰ আপোনালোকক মই দেখুৱাইছোঁ ৰ'ব। ইয়াতে মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত বন্ধুসকল আপুনি ইয়াতে দেখা পাব। ইয়াত চাওক কি কি অপশ্যন আছে। ইয়াত কালচাৰেল পাৰ্মিশ্যন, এইকেইটা অপশ্যনত নহ'ব আপোনাৰ থিয়েটাৰটো। মই বেক কৰি দিলোঁ। আৰু চাওক বন্ধুসকল, ইয়াতে অপশ্যন আছে। ইয়াত আপোনালোকে ইয়াত ক্লিক কৰাৰ লগে লগে মই ভালকৈ আপোনাক দেখাই আছোঁ, পাৰ্মিশ্যন অব্লিক NOC ফৰ এণ্টাৰটেইনমেণ্ট এণ্ড কমাৰ্চিয়েল ইভেণ্ট। বন্ধুসকল, ইয়াত ক্লিক কৰাৰ লগে লগে অলপ ৱেইট কৰিব। বন্ধুসকল, ইয়াতে অপশ্যন বহুকেইটা আছে। এক্সিবিশ্যন, ফুড ফেষ্টিভেল, মেলা, মোবাইল থিয়েটাৰ, নিউ ইয়েৰ ইভেণ্ট, এইবোৰ চব আপোনালোকৰ থিয়েটাৰ শ্ব' আছে। বন্ধুসকল, ইয়াতে আপোনালোকে এটা কথা বহুত মনোযোগেৰে চাব, কাৰণ সেইটো নহ'লে আপোনালোকৰ 5,000 টকা ফিজটো দিবলগীয়া হ'ব পাৰে। চাওক বন্ধুসকল, মই ইয়াতে প্ৰথমবাৰ ময়ো কৰিছিলোঁ, তেতিয়া মোৰ ভুল হৈছিলে। ভুল মানে সেইটো একচুৱেলি সেইটো এটা অপশ্যন হয়, কিন্তু মই সেইটো আপোনালোকৰ 5,000 এটা খৰচ হ'ব। গতিকে মই সেইটো অপশ্যন আপোনালোকে কৰিব নালাগে বুলি কৈছোঁ। তো চাওক বন্ধুসকল, কাৰণ থিয়েটাৰটো যোনটো হয় মোবাইল থিয়েটাৰে হয়, কাৰণ এটা জেগাতে ৰৈ নাথাকে, বেলেগ বেলেগ জেগাত হৈ থাকে। গতিকে মোবাইল থিয়েটাৰটো চিলেক্ট কৰিব আপোনালোকে। বন্ধুসকল, ইয়াতে আৰু সংস্থাৰ নামটো আপোনালোকে দি দিব। আপোনালোকৰ গোটৰ নাম বা যিকোনো আপোনালোকে যুৱ সংঘৰ নামত আনে সেইটো আপোনালোকে দি দিব। মই অলৰেডি এপ্লাই কৰি থোৱা আছিলে, ডাউনলোড কৰি দেখুৱাওঁ আপোনালোকক। এইটো সংস্থাৰ নামটো দিয়াৰ পাছত আপোনালোকে আপোনালোকৰ প্ৰেচিডেণ্ট বা ছেক্ৰেটেৰীৰ নামটো ইয়াতে দি দিব, অথৰাইজ পাৰ্চন অফ অৰ্গেনাইজেশ্যনৰ, আৰু কিমান তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু কিমান তাৰিখত শেষ হ'ব সেইটো ডেট দিব, আৰু সময়টো আপোনালোকে নিৰ্ধাৰণ কৰিব কোনটো সময়ৰ পৰা কোনটো সময়লৈকে চলিব। তাৰ পাছত বন্ধুসকল, প্লেচ অফ ইভেণ্ট, কোনটো জেগাত আপোনালোকৰ থিয়েটাৰটো অনুষ্ঠিত হ'ব সেইটো আপোনালোকে ইয়াতে লিখিব লাগিব।
আৰু ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব আপোনালোকৰ যি ডিষ্ট্ৰিক্ট হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব অসমৰ যিমানটা ডিষ্ট্ৰিক্ট আছে গোটেইকেইটা ডিষ্ট্ৰিক্ট ওলাই যাব আৰু সেই ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আপোনালোকৰ যোনটো লোকেল থানা হয় সেইটো থানাৰ আপোনালোকে এতিয়া চিলেক্ট কৰি ল'ব আৰু ইভেণ্ট ডিটেইলছ আপোনালোকে বিৱৰণ দিব পাৰে কি হ'ব আৰু কি কেনেকৈ হ'ব অলপ আপোনালোকে লিখি দেখুৱাব পাৰে জাষ্ট নিলিখিলে একো আপত্তি নাই এইটো মেণ্ডিটৰী নহয় আৰু নাম্বাৰ অফ পাৰ্চন এটেণ্ডেঞ্চ তো এইটো আপোনালোকে যিমান পাৰে কমকৈ দিব বেছি দিলে আপোনালোকৰ পাৰ্মিশ্যন লোৱাত অলপ অসুবিধা হ'ব পাৰে তো আপোনালোকে এক্সাম্পল দিব পাৰে 500,000 আপোনালোকৰ হিচাপত যেনেকৈ দিব বিচাৰে আৰু মেল ফিমেল এটেণ্ডেঞ্চটো আপোনালোকে মেলটো বেছিকৈ দিব ফিমেলটো কমকৈ দিব কাৰণ অবভিয়াছলি মেল মানুহ বেছি যাব আৰু চাওক বন্ধুসকল মোড অফ ইনভিটেশ্যন এইটো মষ্ট ইম্পৰ্টেণ্ট কথা আপোনালোকে চাওক এতিয়া টিকেট চল বুলি ক'লে আপোনালোকৰ ডাইৰেক্ট 5,000 আপোনালোকে ফিজ দিবই লাগিব গতিকে আপোনালোকে কি কৰিব অপেন ইনভিটেশ্যন অপশ্যনটো দিব থিয়েটাৰ হ'লেও আপোনালোকৰ টিকেট ছিষ্টেম হ'লেও আৰু নেচাৰ অফ এটেণ্ডেঞ্চ আপোনালোকে জেনেৰেল পাব্লিক দি দিব পাৰে আৰু বেছিক ফেচিলিটিজ এৰেঞ্জ এট ভেনু আপোনালোকে ড্ৰিংকিং ৱাটাৰ আৰু টয়লেটটো দিব পাৰে বাকী একো নিদিলে একো আপত্তি নাই যদি আপোনালোকৰ আছে তেনে দি দিব পাৰে একো ইয়াত মোৰ একো ক'বলগীয়া নাই আপোনালোকে সেইটো চাই নিজে দি দিব চিকিউৰিটি বেৰিকেডিং আপোনালোকে বাউণ্ডাৰীটো দিব গতিকে এইটো আপোনালোকে দি দিব পাৰে তো পাৱাৰ ছাপ্লাইত আপোনালোকে চাওক এতিয়া বেকআপ জেনেৰেটৰ বেকআপ আপোনাৰ থাকে যদি আছে সেইটো দিব পাৰে আৰু ভেনু অফ লাষ্ট অপশ্যন আছে আপোনালোকে চাওক আপলোড ভেনু লেআউট আপোনালোকৰ জেগাডোখৰৰ ফটো একপি তুলি আপোনালোকে এটা আপলোড কৰিব লাগিব আৰু আপলোড এপ্লিকেশ্যন লেটাৰ যোনটো এপ্লিকেশ্যন লেটাৰ আপোনালোকে লোকেল থানাত লৈ গৈছিলে যে পাৰ্মিশ্যন লাগে আমাক থিয়েটাৰ কৰি অনুষ্ঠিত কৰিবৰ কাৰণে সেইখন আপোনালোকে তাতে নিদিয়াকৈ ইয়াতে আপলোড কৰিব লাগিব আপলোড কৰাৰ পাছত মানুহসকল আপোনালোকে চিম্পলি ছাবমিট কৰিব ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ ছাবমিট ছাকচেছফুল হৈ যাব কিন্তু আৰু এটা অপশ্যন আছে আপোনাৰ বন্ধুসকল সেইটো অপশ্যনত আপোনালোকে যদি ছাবমিট কৰে 5,000 আপোনালোকে পে' কৰিব লাগিব যোনটো মই অপশ্যনো কৈছিলোঁ ইয়াতে আপোনালোকে টিকেট চলটো অপশ্যনো নকৰিব সেইটো কৰিলে আপোনাৰ 5,000 দিব লাগিব বন্ধুসকল এপ্লাই কৰাৰ পাছতে ইয়াতে আপোনালোকে চিম্পলি ইয়াতে ক্লিক কৰিব পাৰিব ভিউ চিম্পলি ইয়াতে আপোনালোকে ক্লিক কৰিব পাৰিব চেক ষ্টেটাছত তো বন্ধুসকল ইয়াতে আপোনালোকে এপ্লাই কৰা যোনখন আপোনাৰ ষ্টেটাছটো ইয়াতে ওলাই যাব আৰু চিম্পলি ইয়াত আপোনালোকে ক্লিক কৰাৰ লগে লগে এইটো যোনটো গ্ৰীণ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনখন ফৰ্ম হয় এখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব যোনখন এপ্ৰুভ হোৱা ফৰ্মখন যোনখন আপোনাৰ NOC-খন এখন ওলাই যাব আৰু এইখন এনেকৈ আপোনালোকৰ ইয়াতে শ্ব' হৈ যাব গতিকে বন্ধুসকল আপোনালোকে এনেকৈ পাৰ্মিশ্যন ল'ব লাগিব যদি আপোনালোকৰ কিবা অসুবিধা হয় এপ্লাই কৰাত বা আবেদন কৰাত তেন্তে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় আপোনালোকক সহায় কৰি মোৰ ভাল পাম গতিকে নিশ্চয় আপোনালোকে কমেণ্ট কৰিব যদি কিবা অসুবিধা হৈছে আৰু কিবা জানিবলগীয়া থাকিলে মোক নিশ্চয় কমেণ্ট কৰিব লগতে চেনেলত যদি নতুন তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজি ভিডিঅ'টো ইমানেই আছিল কিবা যদি আপোনালোকক বুজাত অসুবিধা হৈছে ভিডিঅ'টো ইমান ভাল হোৱা নাই ময়ো গম পাওঁ তথাপিও আপোনালোকৰ যদি কিবা বুজাত অসুবিধা হৈছে মোক কমেণ্ট কৰিব নিশ্চয় মই সহায় কৰিম ধন্যবাদ আজি ভিডিঅ'টো ইমানেই আছিল আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈ ধন্যবাদ জয় অসম বন্দে মাতৰম